নমস্কাৰ। এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। ৭৬ সংখ্যক গণৰাজ্য দিৱসত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত যোৰহাট জিলা স্বাস্থ্য বিভাগে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে যক্ষ্মা দূৰীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যপন্থাসমূহৰ নমুনা হিচাপে প্ৰতীক পথ প্ৰদৰ্শন। নিউজ নাৰেক বিশেষ প্ৰতিবেদন। ৭৬ সংখ্যক গণৰাজ্য দিৱসত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত যোৰহাট জিলা স্বাস্থ্য বিভাগে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে যক্ষ্মা দূৰীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যপন্থাসমূহৰ নমুনা হিচাপে প্ৰতীক পথ প্ৰদৰ্শন। উল্লেখযোগ্য যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ যক্ষ্মা টিবি মুক্ত ভাৰত অভিযানৰ অধীনত ১০০ দিনীয়া বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোৰহাট জিলা স্বাস্থ্য বিভাগে গাঁৱে ভূঞে চহৰে নগৰে বাগিচা আৰু জনজাতীয় অঞ্চলসমূহকো সামৰি সজাগতা, ৰোগ চিনাক্তকৰণ, বিনামূলীয়া চিকিৎসা, নিক্ষয় মিত্ৰ আদি ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। জিলাখনৰ বাগিচা অঞ্চল, জনজাতীয় অঞ্চল আৰু নগৰীয়া বস্তি অঞ্চলৰ সকলো ৰাইজৰ খেকাৰ পৰীক্ষা আৰু এক্স-ৰে কৰি থকা হৈছে। ইয়াৰ উপৰি অন্যান্য অঞ্চলসমূহৰ ৬০ বছৰৰ ঊৰ্ধৰ ব্যক্তি, শাৰীৰিকভাৱে দুৰ্বল ব্যক্তি, পুৰণি টিবি ৰোগী, ৰোগীৰ আত্মীয়সকল, ধূম্ৰপায়ী আৰু সুৰাপায়ী ব্যক্তিসকলৰ বিশেষভাৱে এক্স-ৰে আৰু খেকাৰৰ নমুনা সংগ্ৰহ কৰি ট্ৰুনাট মেচিনৰ পৰীক্ষা কৰি থকা হৈছে। জিলা স্বাস্থ্য বিভাগে ৰাইজক সজাগ কৰিবৰ বাবে ভ্ৰাম্যমাণ বাহনক নিক্ষয় বাহন হিচাপে ব্যৱহাৰ কৰিছে। এই বাহনত অত্যাধুনিক পদ্ধতিৰে ৰোগ নিৰূপণ কৰিবৰ বাবে ট্ৰুনাট মেচিনসহ টিবি চেম্পিয়নৰ যোগেদি সজাগতা শিবিৰৰ আয়োজন কৰি আহিছে। যক্ষ্মা দূৰীকৰণ তথা যোৰহাট জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা জিলাখনত যক্ষ্মা দূৰীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যপন্থাসমূহৰ নমুনা হিচাপে এই প্ৰতীক পথ প্ৰদৰ্শন কৰা হয়। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।